হাতশিঙিমাৰীত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন। কেক কাটি জিলা চিকিৎসালয়ত ৰোগীৰ মাজত ফল-মূল বিতৰণ। বিশ্ব স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰা বাৰ্তাৰে বুধবাৰে সমগ্ৰ বিশ্বজুৰি পালিত হৈছে বিশ্ব ফাৰ্মাচিষ্ট দিৱস। ৰাজ্যৰ আন জিলাৰ লগতে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টসকলে কালি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱস 2024 উদযাপন কৰে। উল্লেখযোগ্য যে জিলাখনৰ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টসকলে কেক কাটি ফাৰ্মাচিষ্ট দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে। সমগ্ৰ বিশ্বৰ লগতে আমাৰ সাউথ শালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত আমি পঞ্জীয়নকৃত ফাৰ্মাচিষ্টসকলে বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন কৰি আছোঁ। গতিকে এই মৰ্মে মই সকলোকে কৈ আছোঁ হেপী ফাৰ্মাচিষ্ট ডে। এই ফাৰ্মাচিষ্ট ডে আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছোঁ। ইয়াত আহি আমি কেক কাটিলোঁ। ইয়াৰ পাছত হাতশিঙিমাৰী জিলা চিকিৎসালয়ত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে চিকিৎসালয়খনৰ অৰ্ধশতাধিক ৰোগীৰ মাজত ফল-মূল বিতৰণ কৰে। সমগ্ৰ বিশ্বৰ লগতে আমি সাউথ শালমাৰা ডিষ্ট্ৰিক্টত মানে ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে উদযাপন কৰিলোঁ। তাৰে আমি অলপ ফ্ৰুট ডিষ্ট্ৰিবিউট কৰিলোঁ, যিখিনি পেচেণ্ট আমাৰ এডমিট হৈ আছে চিভিল হস্পিটেলত আমাৰ ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট তৰফৰ পৰা। এইখিনি আৰু আজি আমাৰ কাৰ্যসূচী আছিলে। আৰু আমাৰ 50জনৰ প্লাছ মানে পেচেণ্ট আছিলে এডমিশ্যন হোৱা, চবকে আমি ফ্ৰুট ডিষ্ট্ৰিবিউট কৰিলোঁ আমাৰ ৰেজিষ্টাৰ ফাৰ্মাচিষ্টৰ তৰফৰ পৰা। ফাৰ্মাচিষ্ট দিৱস উপলক্ষে হাতশিঙিমাৰী ব্লুবাৰ্ড একাডেমীত এক আলোচনা সভাও অনুষ্ঠিত কৰা হয়। জিলাখনত ফাৰ্মাচিষ্ট দিৱস উদযাপন কাৰ্যসূচীসমূহত জিলা ড্ৰাগছ ইন্সপেক্টৰ ফ্ৰেন্সিছ এম ডাৰ্নে মুখ্য অতিথি হিচাপে উপস্থিত আছিল।